নমস্কাৰ, এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সেই গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মানুহক দানৱ বুলি কবলৈ ক'ত সাহস পালে ছয়দা হামিদে? হামিদক উভতি ধৰি বিজেপি নেতাই এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিৰ নেতাৰ প্ৰশ্ন, অসমৰ মানুহক দানৱ বুলি কবলৈ ক'ত সাহস পালে ছয়দা হামিদে? প্ৰয়াত তৰুণ গগৈৰ বান্ধৱী ছয়দা হামিদৰ মন্তব্যক তীব্ৰ গৰিহণা ভাৰতীয় জনতা পাৰ্টীৰ। অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া পূৰ্ববংগীয় মানুহবোৰে অনাশাৰে অসমত প্ৰৱেশ কৰিছিল। মন গলেই ভিজিআৰ চৰকাৰী ভূমি দখল কৰি লৈছিল। তেতিয়া ছয়দা হামিদৰ মতে অসমীয়া মানুহ দেৱতা আছিল। কিন্তু যেতিয়া বিজেপি চৰকাৰ আহি অবৈধ বেধকখনক উচ্ছেদ আৰম্ভ কৰিলে তেতিয়া অসমৰ মানুহ ছয়দা হামিদৰ বাবে দানৱ হৈ পৰিল। এনে মন্তব্য গ্ৰহণযোগ্য নহয়। ছয়দা হামিদৰ দৰে ব্যক্তিয়ে অসমৰ সমস্যা কেৱল মাত্ৰ পূৰ্ববংগীয় মুছলমানৰ চকুৰে চায়। আৰু পুনৰবাৰ ছয়দা হামিদৰ সেই বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ নেতা। আধাৰ কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং। এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ কঠোৰ ৰাজ্য চৰকাৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল এটা অতিকৈ ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। এতিয়াৰ পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই, এই মাহৰ ভিতৰতে আবেদন কৰক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া আধাৰ কাৰ্ডৰ। ছেপ্টেম্বৰ মাহ আবেদনৰ অন্তিম সময়সীমা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায়, জিলা আয়ুক্তক আবেদন কৰিব লাগিব। সম্পূৰ্ণ দিশ চালিজাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড ছেপ্টেম্বৰ মাহৰ পিছত। কিন্তু শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, চাহ জনজাতি লোকসকলৰ বাবে প্ৰযোজ্য নহয় এই নিয়ম। আধাৰ কাৰ্ডক লৈ পুনৰবাৰ এই ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। ধনুলৈ নগাক খেদা হব। সৰুপথাৰৰ উৰিয়ামঘাট আৰু মেৰাপানীত নগাৰ আগ্ৰাসনক লৈ সৰব অসমীয়া যুৱ মঞ্চ। মিয়াতকৈ বেছি দাদাগিৰি দেখুৱাইছে নগাই। আগ্ৰাসন বন্ধ নহলে অসম নাগালেণ্ডৰ সকলো ঘাইপথ কৰা হব বন্ধ। ঐ নগা হুঁচিয়াৰ বুলি সকিয়নি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। কোনো কাৰণতেই নগাৰ দপদপনি সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। পৰৱৰ্তী খবৰ, 13 আৰু 14 ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই মাহতেই অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণদন্ত বজাবলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব বিশাল জনসভাত। ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ব্যাপক তৎপৰতা এতিয়া দেখিবলৈ পোৱা গৈছে 26 নিৰ্বাচনৰ